हेलो स्टूडेंट्स आमी आलोचना करि आছিলো समष्टिवादी पाठ आय निर्धारण लास्ट भिडिओत आमी मैथ्स आरम्भ करिছিলো अंक आरम्भ करिছিलो चैप्टाৰৰ আজি बाकी रৈ যোৱা अंशखिनि आलोचना কৰিম ठीक আছে सो जेहेतु पाठৰ नाम কি पाठৰ नाम হৈছে आय निर्धारण তে আমি আজি मैथ्स কৰি চাম अंक কৰি চাম যে কেনেকৈ আমি आय निर्धारण करूँ ठीक है ते आय निर्धारण जेन आमी करिम ताते आमार दुटा सूत्र आछे प्रथमটো हबो जेतिया सरकार नाथाके आरो तारपिছত हबो जेतिया सरकार थाके ठीक है सो आमी जेतिया आय निर्धारण पढिसिलो तेतिया आमी देखिसिलो जे सामग्रिक चाहिदा जेतु एडी और सामग्रिक যোগান जेतु बिंदुत समान हबो हेतु बिंदुर পৰা আমি কি পাও ভাৰসাম্য আয় বা জাতীয় আয় বা আয় নিৰ্ধাৰণ কৰা হয় সেই কাৰণে সূত্ৰটো ওলাবৰ কাৰণে আমি কি ক'ব পাৰো যে এডি ইকুৱেল এএস ঠিক আছে এতিয়া সামগ্ৰিক চাহিদাৰ উপাংশকেইটা কি আছিলে আয় নিৰ্ধাৰণৰ ক্ষেত্ৰত সি প্লাস আই মানে উপভোগ আৰু বিনিয়োগ ঠিক আছে আৰু সামগ্ৰিক যোগানক জাতীয় আয় বা আয় বুলিও কোৱা হয় একাৰণে আমি y ৰে ইন্ডিকেট কৰিছো উপভোগটো আকৌ আমি এনেদৰে ভাঙিব পাৰো c বাৰ প্লাস স্মল c y যেহেতু সরকার নাই সরকার নাথাকিলে কি হ'ব সরকার নাথাকিলে আমাৰ এই y যোনটো c লগত মাল্টিপ্লাই হৈ আছে সেই আয়ৰ পৰা कर বিয়োগ নহয় যদি कर বিয়োগ হয় তে এটো হৈ যাব আমাৰ y d তা মানে ব্যক্তিগত ব্যয়যোগ্য আয় কিন্তু যেহেতু সরকার নাই সেই কারণে এটো y হিচাপেই আছে c বাৰ মানে স্বতন্ত্ৰ এইবোৰ বস্তু আমি আগতে আলোচনা কৰিছো c মানে কি হ'ব c বাৰ প্লাস স্মল c y আর স্মল c এই সৰু হাতৰ সৰু আখৰ যেটো লিখা হৈছে এটো হৈছে আমাৰ প্ৰান্তিক উপভোগ প্ৰৱণতা ঠিক আছে i তো কি হ'ব i হ'ব i বাৰ এই বাৰ গিটা কি দিছে এই আই ওপৰত এটা ড্যাশ যেন দিছে তাক কোৱা হয় বাৰ আই ওপৰত বাৰটো দিয়া মানে হৈছে যে কেইনছে ধৰি লৈছিলে যে বিনিয়োগ হ্ৰস্বকালত বিনিয়োগটো কি থাকে কম বেছি পৰিমাণে স্থিৰেই থাকে তাৰ মানে মানুহে আয় বৃদ্ধি পালে বিনিয়োগটো বঢ়াই নিদিয়ে কম পইচা হলেও যিখিনি বিনিয়োগ কৰে বেছি পইচা হলেও সেইখিনিয়ে বিনিয়োগ কৰে তাৰ মানে এটো স্থিৰে থাকে ঠিক আছে একেই থাকিব আৰু এটো যেটো সি বাৰ মানে আছে স্বতন্ত্ৰ উপভোগ তাৰ মানে যেটো উপভোগ আমাৰ আয়ৰ ওপৰত নিৰ্ভৰ নকৰে সেইটো খৰচ যেটো তুমি আয় উপাৰ্জন নকৰিলেও কৰিব লাগিব যেনেকৈ সব ভোক আমি ভোক লাগিলে আমি খাব লাগিব বা জিয়াই থাকিবলৈ আমি খাব লাগিব তে সেই খাব লাগিব সেইখিনি যে আমি ভোগ কৰিব লাগিব খাদ্য সেইখিনি আমাৰ আয়ৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু তুমি উপাৰ্জন কৰা নকৰা এই স্বতন্ত্ৰ উপভোগ সদায় কৰিব লাগিব তে আমি কি কৰো এই y ইকুৱেল টু আমি কি লিখিছো c বাৰ প্লাস i বাৰ মানে বাৰ যিটা আছে একে সাইডে লৈ গৈছো আৰু প্লাস স্মল c y ঠিক আছে তাৰ মানে যদি সরকার না থাকে তুমি বুজিবা a d ইকুৱেল টু s যদি সূত্ৰটো বাই চান্স মনত এটো হল সূত্ৰ আমাৰ বাই চান্স যদি সূত্ৰটো মনত না থাকে তে এটো মনত ৰাখিবা যে a d ইকুৱেল টু s হলেহে আয় নিৰ্ধাৰণ হয় a d মানে কি c প্লাস i আৰু s মানে কি জাতীয় আয় তে c প্লাস y হেতু যদি আমি আকৌ ভাঙি দিও c মানে হৈছে আপোনাৰ উপভোগ ব্যয় তাৰ মানে কি c বাৰ প্লাস স্মল c y আৰু i মানে হৈছে i বাৰ তে ইয়াপাই আমি কি পাই গলো সূত্ৰটো পাই গলো এতিয়া আৰু এটা কথা এই c বাৰ প্লাস i বাৰ আমি a বুলি লিখিব পাৰো c বাৰ মানে কি স্বতন্ত্ৰ উপভোগ i বাৰ মানে কি স্বতন্ত্ৰ বিনিয়োগ তাৰ মানে এই দুটাক একেলগে আমি স্বতন্ত্ৰ ব্যয় দুটা স্বতন্ত্ৰ যেহেতু স্বতন্ত্ৰ ব্যয় বুলিও ক'ব পাৰো যাক এ নাই বা এ বাৰে নিৰ্দেশ বা প্ৰদৰ্শন কৰা হয় ঠিক আছে কাৰণ প্ৰশ্নত কেতিয়াবা স্বতন্ত্ৰ উপভোগ স্বতন্ত্ৰ বিনিয়োগ নিদি পেলাই তোমাক দিব পাৰে স্বতন্ত্ৰ ব্যয় সেইকাৰণে কনফিউজ নহবৰ কাৰণে মই আগতীয়াকৈ বস্তুটো ক্লিয়াৰ কৰি দিছো এতিয়া আমি চাওঁ যে সরকার থাকিলে কি হ'ব when সরকার থাকিলে চোৱা সরকার থাকিলে কি হ'ব সরকার থাকিলে as ৰ জায়গাত y আহিবই কিন্তু ad জায়গাত c প্লাস i নিলিখি c প্লাস i প্লাস g লিখিম যেহেতু সরকার আছে
সেইকাৰণে চৰকাৰে যিখিনি সামগ্ৰিক চাহিদাত যিখিনি মানে অংশ থাকিব সেইখিনি আমি ইয়াত যোগ কৰিব লাগিব। চিৰ পৰা আহিব চি বাৰ প্লাছ স্মল চি ৱাই ডি। এতিয়া ৱাই ডি কেলৈ, কাৰণ চৰকাৰ আছে আৰু চৰকাৰ থাকিলে কি হ'ব, কৰ আহিব। আৰু ৱাই ডি মানে কি, ৱাই ডি হ'ব ৱাই মাইনাছ টি, তাৰমানে ব্যক্তিগত ব্যয়যোগ্য আয়, তাৰমানে ব্যয়যোগ্য কিখিনি ব্যয় কৰিব পাৰি, যিখিনি ৰৈ যাব হাতত। আৰু কৰখিনি কাৰ হাতত যাবগৈ, কৰখিনি যাবগৈ চৰকাৰৰ হাতত। সেইকাৰণে তোমাৰ হাতত কিমান থাকিব, ৱাই ডি থাকিব। আই পৰা আই বাৰ হৈছে, আৰু যি থাকিব চৰকাৰী ব্যয়, মানে চৰকাৰে যিখিনি ব্যয় কৰিব এইটো আমি জিত লিখিম। ঠিক আছে, এতিয়া সূত্ৰটো কি হৈ গ'ল, বাৰকেইটা একেফালে লৈ আহিলোঁ, চি বাৰ প্লাছ আই বাৰ, আৰু চি ৱাই ডিটো আছিলে আৰু জি, বা চি বাৰ প্লাছ আই বাৰৰ জেগাত আমি এও লিখিব পাৰোঁ। এইখিনি চোৱা, ইনকেছ যদি পাহৰি যোৱা তেতিয়া তুমি মন কৰিব যে চৰকাৰ আছেনে চৰকাৰ নাই। আচ্ছা, এক মিনিট, চৰকাৰ আছেনে চৰকাৰ নাই, এইখিনি তোমালোকে চাব লাগিব। ঠিক আছে, সূত্ৰটো তুমি দুই ধৰণৰ, আহি যোৱা মানে কি স্বতন্ত্ৰ ব্যয় বুলি আমি দিব পাৰোঁ। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰ অংকটো পঢ়োঁ। চোৱা, ইয়াতে নোট এটা দি পেলাই লিখি দিছোঁ মই, চি বাৰ প্লাছ আই বাৰ ইকুৱেল এ বাৰ অৰ এ, তাৰমানে এ বাৰো তুমি লিখিব পাৰা, নাইবা এ বুলি লিখিব পাৰা। তাৰ মানেনো কি, স্বতন্ত্ৰ ব্যয়, যাক ইংৰাজীত অট'নমাছ এক্সপেণ্ডিচাৰ বুলি কোৱা হয়। ঠিক আছে, তে আই নিৰ্ধাৰণ এই দুটাই সূত্ৰ আছে, তাৰমানে চৰকাৰ থাকিলে আৰু চৰকাৰ নাথাকিলে। আৰু এটা মই দিছোঁ চোৱা, আউটপুট মাল্টিপ্লায়াৰ, যাক উৎপাদন গুণক বুলি কোৱা হয়। এইটো কেলৈ দিছোঁ, কাৰণ লাষ্ট ভিডিঅ'ত লাষ্ট নোটছত মইতো দিছোঁ, কিন্তু এইটো মই অকল এই সূত্ৰটো দি ৰাখিছিলোঁ। ঠিক আছে, যেনে বিনিয়োগ গুণিতক তুমি কে ইকুৱেল টু 1/1 মাইনাছ এম পি চি হ'ব, এইটো এম পি চি হ'ব, 1/1 মাইনাছ এম পি চি বুলি দিব পাৰোঁ। ঠিক আছে, আৰু ডেল্টা ৱাই বাই ডেল্টা আই বুলিও দিব পাৰোঁ, এইটো সংজ্ঞাত আছে। ঠিক তেনেদৰে উৎপাদন গুণক আমি কে ইকুৱেল টু ডেল্টা ৱাই বা ডেল্টা এ বাৰ মানে স্বতন্ত্ৰ ব্যয় বুলিও দিব পাৰোঁ। এই বস্তুটো দিয়া হোৱা নাছিলে, সেইকাৰণে মই আজি এই ভিডিঅ'ত দি দিছোঁ। ঠিক আছে, আজি আমি মেথছখিনি চাওঁ। প্ৰথম মেথছটো কি কৈছে, এগৰাকী ব্যক্তিৰ স্বতন্ত্ৰ উপভোগ কোৱাৰ লগে লগে কি হ'ব, চি বাৰ ষ্টৰ কিমান দিছে, 500 টকা, আমি ইয়াত লিখি দিম 500 টকা। ব্যক্তিগত ব্যয়সাধ্য আয়, চোৱা তোমালোকে যেতিয়া আছামিজ প্ৰশ্নত বা ৱৰ্ডত যদি কনফিউজ হোৱা, তেতিয়া লগে লগে ইংলিছটো চাই যাবা। ব্যয়সাধ্য ব্যয়যোগ্য একেই হ'ব। ঠিক আছে, ব্যক্তিগত ব্যয়সাধ্য আয় 5,000 টকা, এইটো ৱাই ডিয়ে হ'ব দেই, এইটো চি ভুলতে লিখিছে, এইটো ৱাই ডি মানে কি, কিমান দিছে, 5,000 টকা। আৰু প্ৰান্তিক আসক্তি, উপভোগৰ প্ৰান্তিক আসক্তি, তাৰমানে আসক্তি মানে প্ৰৱণতা, কিমান দিছে, এইটো স্মল চি বুলি দিব পাৰে, কিমান দিছে, 0.8। ইমানখিনি আমাক ইনফৰ্মেশ্যন দিছে। তে ইয়াৰ ওপৰত কি ওলাব দিছে, সমুদায় উপভোগৰ স্তৰ, সমুদায় মানে কি, সম্পূৰ্ণ উপভোগ মানে কি, চি, তুমি ইয়াতে চি ওলাব লাগে। তে এতিয়া চোৱা, আমি চৰকাৰ আছে নে নাই কেনেকৈ গম পাম, প্ৰশ্নত কৈ দিছে যে এইটো ব্যয়যোগ্য আয়। ব্যয়যোগ্য আয় মানে কি, এই আয়টো পোৱা গৈছে, কৰটো কাটি পেলাই এইখিনি আয় পোৱা গৈছে, তাৰমানে চৰকাৰ ইয়াত নিশ্চয় আছে। তে ইয়াতে সূত্ৰটো কি হ'ব, চি বাৰ প্লাছ স্মল চি ৱাই ডি। ঠিক আছে, পূৰণ কৰি ল'ব, চি বাৰ কিমান দিছে, 500, স্মল চি কিমান দিছে, 0.8, 5,000, 0.8 মানে কি, 8/10, এই 10 আৰু 5,000 এটা শূন্য কাটি দিব, 8 5 × 40 থাকিল, আৰু ইয়াৰ দুটা 0, মানে 4,000 প্লাছ 500, 4,500। আৰু যদি কোটি টকা দিয়ে কোটি টকা লিখিবা, যদি টকা দিয়ে টকা হিচাপেই লিখিবা। পিছৰ প্ৰশ্নটো চাওঁ, কি দিছে, স্বতন্ত্ৰ বিনিয়োগ আৰু ভোগ ব্যয়। চোৱা, এইবাৰ ইয়াত একেলগে দিছে প্ৰশ্নত, কিন্তু এটা ভাল কথা কি কৰিছে,
প্ৰশ্নতে এবাৰ বুলি দি দিছে, কিন্তু নিদিবও পাৰে, সেইকাৰণে মই তোমালোকক বুজাই দিছোঁ যে নিদিলে কি কৰা যায়। 550 কোটি টকা প্ৰান্তিক সঞ্চয় প্ৰৱণতা MPS হ'ব এইটো, আৰু আয়ৰ স্তৰ 4000 কোটি টকা হ'লে প্ৰত্যাশিত সামগ্ৰিক চাহিদা, তাৰমানে ইয়াতে তোমাৰ AD কথা সুধিছে। প্ৰত্যাশিত কওক নকওক, AD সদায় প্ৰত্যাশিতই হয় বা পৰিকল্পিতই হয়, কাৰণ সংজ্ঞাতে তুমি পাবা যে এইটো পৰিকল্পিত ব্যয়ৰ পৰিমাণ কিমান হ'ব। আচ্ছা, প্ৰশ্ন দুটা আছে। প্ৰথমে ইনফৰ্মেশ্যন দি পেলাই কৈছে যে কি কৈছে, প্ৰত্যাশিত সামগ্ৰিক চাহিদা কিমান হ'ব। তাৰপিছত কৈছে এনে অৱস্থাত অৰ্থনীতিৰ ভাৰসাম্যতা আছেনে, কাৰণ দৰ্শোৱা। তাৰমানে প্ৰশ্ন আমাৰ দুটা। ঠিক আছে, প্ৰথমে আমি কি কৰিম, যি আমাক দিয়া আছে সেইখিনি আমি লিখি ল'ম। প্ৰথমে কি লিখিম, MPS কিমান দিছে, MPS 0.2, A মান 50 আৰু Y দিছে 400। এতিয়া দিছোৱা ইয়াতো দিয়া আছে, আমাক কি দিছে, আমাক দিছে MPS, কিন্তু আমাৰ সূত্ৰত থাকে MPC। তো আমি কি ওলাব লাগিব, আমি MPC মান ওলাই ল'ব লাগিব। MPC কি হ'ব, 1 মাইনাছ MPS। তাৰমানে MPS কিমান দিছে 0.2, তাৰমানে MPC মান হ'ব 0.8। ঠিক আছে, কনফিউজ হ'ব নালাগে। সামগ্ৰিক প্ৰত্যাশিত সামগ্ৰিক চাহিদা কিমান হ'ব, ইয়াত ডাইৰেক্টলি লিখি দিছে ইমানটো। কিয় লিখিছে, কাৰণ সূত্ৰ মানে ইনফৰ্মেশ্যন A মান দিয়া আছে। AD মানে কি, C প্লাছ I, C মানে কি C বাৰ প্লাছ স্মল c y, আৰু এইটো হৈছে I বাৰ। তো C বাৰ প্লাছ I বাৰক আমি কি দিছে, A দিছে, আৰু থাকি গ'ল C y। সেইকাৰণে এইবোৰ বস্তু খুব সোনকালে তোমাৰ মাথাত আহিব লাগিব, চলিব লাগিব। চলিব কেতিয়া, যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা। ঠিক আছে, এতিয়া চোৱা সূত্ৰটো আমাৰ স্মল c মান দিয়া নাই, আমাকতো MPSৰ মান দিছে, সেইকাৰণে আমি ইয়াক 1 মাইনাছ c বুলি লিখিছোঁ। ঠিক আছে, A প্লাছ CY হয়, কিন্তু যিহেতু MPC নাই দিয়া, আমাক MPS দিছে, সেইকাৰণে 1 মাইনাছ c বুলি দিয়া আছে। A মানটো কিমান 50, আৰু এইটো মান কিমান 0.8, 4000 কেলকুলেট কৰি কিমান পাবা 3250। তাৰমানে সামগ্ৰিক চাহিদাৰ মান হ'ব 3250। এতিয়া চোৱা আমি সামগ্ৰিক চাহিদাৰ মানটো কি পালোঁ, 3250 কোটি টকা। AD মানটো আমি পাই গ'লোঁ। এতিয়া ভাৰসাম্যত কি হয়, AD ইকুৱেল টু কি হয়, AD ইকুৱেল টু AS হয়। AD ইকুৱেল টু AS হয়। তে আমাৰ প্ৰশ্নত AS মানে কি, AS সামগ্ৰিক যোগানটো ক'তো লিখা নাই, কিন্তু আমি জানো AS মানে কি হৈছে, AS মানে Y। তাৰমানে আমি Y মানটো আমাক কিমান দিছে 4000, কিন্তু আমাৰ সামগ্ৰিক চাহিদা আহিছে কিমান 3250। তাৰমানে কি, ভাৰসাম্য হ'লে কি হ'ব লাগিব, দুটাৰ মান 4000 হ'ব লাগিছিলে। ঠিক আছে, কিন্তুতো একেইটো নহয়। কি এনে অৱস্থাত কি হ'ব, ভাৰসাম্য মানে কি, দুটা দিশ সোঁফাল আৰু বাওঁফাল একে সমান হ'ব লাগিব, কিন্তু নহয়। এনে অৱস্থাত কি হ'ব, অৰ্থনীতিয়ে ভাৰসাম্য লাভ কৰিবলৈ সক্ষম নহ'ব, কাৰণ সামগ্ৰিক চাহিদাৰ মান 3250, অৰ্থনীতিখনৰ আয়ৰ স্তৰ 4000 টকাতকৈ কম। ঠিক আছে, কোটি টকা। ঠিক আছে, পিছৰ মেচটো আমি চাওঁ। এখন অৰ্থনীতিৰ স্বতন্ত্ৰ ভোগৰ পৰিমাণ C বাৰ 500 দিছে, স্বতন্ত্ৰ বিনিয়োগ I বাৰ 150 দিছে, চৰকাৰী ব্যয় তাৰমানে G 200 দিছে, আৰু কি দিছে, আৰু ব্যক্তিগত ব্যয়যোগ্য তাৰমানে YD মান দিছে, আৰু MPC মান দিছে, আৰু কি ওলাব দিছে, সামগ্ৰিক স্তৰ আয়ৰ তাৰমানে Y ওলাব লাগে। তো স্বতন্ত্ৰ উপভোগ C বাৰ ইকুৱেল টু 500, স্বতন্ত্ৰ বিনিয়োগ I বাৰ ইকুৱেল টু 150, কোটি টকা লিখি দেবা তোমালোকে। চৰকাৰী ব্যয় G ইকুৱেল টু 200, ব্যক্তিগত ব্যয়যোগ্য YD, যিহেতু ব্যক্তিগত ব্যয়যোগ্য হয়, YD ইকুৱেল 600, MPC স্মল c ইকুৱেল 0.8, আৰু সামগ্ৰিক আয়ৰ স্তৰ Y ইকুৱেল টু কুৱেশ্যন মাৰ্ক। এতিয়া যিহেতু ইয়াত চৰকাৰ আছে, এতিয়া কি হ'ব, C বাৰ প্লাছ I বাৰ প্লাছ স্মল c YD প্লাছ G, যিহেতু চৰকাৰ আছে, এই সূত্ৰটো দি দিয়া হ'ল। এতিয়া চোৱা এইটো সূত্ৰ
আৰু মানকেইটা খালি তোমালোকে ঠাই ঠাই বহাই যোৱা, এনচাৰ ধুনীয়াকৈ ওলাই যাব। চি বাৰ 500 টকা, স্মল চি 0.8, ৱাই ডি 600, আই বাৰ 150 টকা আৰু জি হৈছে 200 টকা। এতিয়া আমি কি কৰিম, 500 প্লাছ 150 কিমান 650, 650 আৰু 200 কিমান 850, ঠিক আছে। 0.8 মানে কি 8/10 আৰু 600, এটা শূন্য কাটি যাব, 8 6 48 আৰু এনচাৰ হ'ব 1330 টকা। কাৰণ আয়ছৰ কিমান পালোঁ 1330 টকাতে। এইটো লৈ আমাৰ এই চেপ্টাৰটো শেষ হৈছে। তোমালোকে যদি কিবা অন্য প্ৰশ্ন পোৱা বা নুবুজাৰ প্ৰশ্ন পোৱা এই পাঠটো লৈ তোমালোকে মোক দি দিবা প্ৰশ্নখিনি, বা মেথছ যদি পোৱা যাৰ চলিউশ্যন তোমালোকে কৰিব পৰা নাই তোমালোকে মোলৈ পঠাব পাৰা, মই তোমালোকক চলিউশ্যন কৰি দিম, লগতে বুজাইও দিম। এই পাঠটো, এই মেথছটো লৈ, এই অংকটো লৈ শেষ হ'ল আজি। নেক্সট ভিডিঅ'ত আমি নতুন পাঠ আৰম্ভ কৰিম আৰু সেই পাঠটো হ'ব ব্যষ্টিবাদীৰ যোগানৰ তত্ত্ব, আৰু এই চেপ্টাৰটো তোমালোকে গোৱেলৰ বুকত পাবা। NCERT কিতাপত পূৰ্ণ পৰিচালনামূলক বজাৰৰ লগত আছে অংশখিনি, বিষয়টো কিন্তু ভালকৈ নাই, ভালকৈ পাবা তোমালোকে গোৱেলৰ কিতাপত। তো আজিলৈ ইমানলৈ থাকিল। যদি তোমালোকে কিবা বুজি নাই পোৱা তে মোক সুধিবা। ধন্যবাদ।